আজি কোনো ৰেচিপিৰ ভিডিঅ' নহয়, গৰম দিনৰ ফেভৰেট খানাবিধহে শ্বেয়াৰ কৰিবলৈ আহিলোঁ। এইফালে লোকেল পিঁয়াজ সৰু সৰু কেইটামান বাকলি এৰুৱাই লৈছোঁ। আজি পিছে ডিনাৰৰ ভিডিঅ' নহয়, এয়া ব্ৰেকফাষ্টৰ ভিডিঅ'হে। তাৰপিছত ধুনীয়াকৈ এইফালে বাতি এটা লৈ ল'লোঁ। ৰাতিয়ে তিয়াই থোৱা ভাতকেইটা মানে পানী দি থৈ দিছিলোঁ। ডাঙৰ ডাঙৰ চাইজৰ ফুল আলু 3টা ভাতৰ লগতে বইল কৰা হৈছিলে। ধুনীয়াকৈ বাকলি এৰাই মেলি এনেদৰে ভাতৰ লগতে পিটিকি দিছোঁ। বহুতে বাৰু বেলেগকৈ পিটিকাখিনি বনাই লয় আৰু বাতিটো দেখি গম পাইছেই নহয়, পঁইতা ভাতৰ ৰেডি কৰি আছোঁ। এইফালে আম আৰু পদিনা চাটনি অকণমান দিলোঁ। কেইডালমান ধনিয়া ছটিয়াই দিছোঁ ওপৰতে আৰু অকণমান নিমখ। এইফালে পিঁয়াজ আৰু ল'লোঁ নেমুৰ টুকুৰি, তিয়হ দুটুকুৰ আৰু পদিনা কেইখিলামান। এনেদৰে পদিনাখিনি চুবাই খাই মই বিৰাট ভাল পাওঁ। মিঠাতেল অকণমান এড কৰি দিলোঁ। ৰ'ব, আজি আকৌ মই পাহৰিয়ে গৈছিলোঁ, জলকীয়া নোহোৱাকৈনো মই জানো ভাত খাব পাৰোঁ। এইফালে ল'লোঁ পকা পকা ভোট জলকীয়া এডোখৰ আৰু ৰেডি হৈ গ'ল পঁইতা ভাতৰ বাতিটো। লগত যদি গৰৈ মাছৰ পোৰা পিটিকা অকণ হ'লহেঁতেন কি ক'ম আৰু। আজিকালি আকৌ খাবলৈ বাদ দি চাবই নাপাওঁ নহয়।